জনাইছে মুহূৰ্তত ব্ৰেকিং নিউজ যোৰহাটৰ বহতীয়া গাঁৱৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে এটা যুৱকৰ মৃতদেহ পবিত্ৰ বৰা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন আজি গাঁৱৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে মৃতদেহটো গাঁৱৰ ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতে হত্যা নে আত্মহত্যা এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰু সেই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পুনৰ জনাইছো যোৰহাটৰ বহতীয়া গাঁৱৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ পবিত্ৰ বৰা বুলি জানিব পৰা গৈছে মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই হত্যা নে আত্মহত্যা কিছুদিনৰ পৰা সন্ধানহীন হৈ আছিল পবিত্ৰ বৰা নামৰ যুৱকজন আজি গাঁৱৰ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে কিন্তু বৰ্তমানলৈকে হত্যা নে আত্মহত্যা এতিয়াও নিশ্চিত হোৱা নাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে পদ্মত বৰা তোমাৰ কি হয় মই ককা প্ৰায় নাতি তাৰমানে নাতি হয় কি হৈছিলে ঘটনাটো যি নাতি হয় কি হ'ল সদায় মদ খাবলৈ ললো মদ খালে মাকে গালি গোলা পাৰিলে আৰু পাৰিলত মানে মনে থাকো ওলাই গৈছিল আৰু লগত কোনোবা আছিল নেকি তাৰ লগত এতিয়া কোন ক'ত আছিলে ক'ব নোৱাৰো নহয় কিন্তু সদায় ৰেগুলাৰ খাবলৈ ললো মস্তি এতিয়া আপোনালোকে কেনেকে গম পালে এতিয়া গম পালো মানে এইখিনি মানুহ এজনীয়ে বোলে লাইটো বোলে কি বগা কোলা চাওকচোন সেইফালৰ মানুহ এগৰাকীয়ে তাৰপিছত বগা কোলা বুলি কি চাওকচোন এইটো তাৰপৰা এতিয়া কৈছো দেখিছো হয় পলিথিন এটা পৰি আছে তাৰপিছতে মানুহটো দেখিছো কেনেকুৱা অৱস্থাত আছে এতিয়া তেনেকুৱা মাখি চাখি পৰি আছিলে কটা মেলা বা তেনেকুৱা মৰা কটা মেলা মোৰ চাবলৈ নহ'ল দেই কাৰণ পুলিচত দি থোৱা আছে সেইটো কাৰণে মই নাচালো খালি মাখিয়ে ভুৱাই আছে এনেই লগৰ ল'ৰাবিলাকৰ লগত আটাৰ লগত লাগে আৰু কেতিয়াবা দেওবাৰে গুচি একো কৰি নহয় ঘৰলৈ আহিছিলে সি খাই বৈ আহিলে তাৰপিছত সি বহি আছিলে খঙতে যেনিবা মাকে মাৰিলে ৰাতি 9টা 10টাত গুচি গ'ল তাৰপিছত ল'ৰাই ইমান দিনলৈকে পোৱাই নাই আজি 5 দিন হ'ল পুলিচত দিছিলে আপোনালোকে দিছিলে নামটো কি হয় পইণ্ট কি কাম কৰি আছিলে কি কৰে কাম কৰে মাটি খানে